আপোনজনক হেৰুৱাই হিয়া ঢাকুৰি কান্দিছে অভিনেতা কমলে। এতিয়া যেন বেহাৰবাৰীত সেই ফূৰ্তি তামছা নাই। বিৰাজ কৰিছে এক কান্দোনৰ ৰোল কেৱল বেহাৰবাৰী আউটপোষ্টত। মৰমৰ সতীৰ্থ তথা ককায়েকক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহি হুকহুকাই কান্দি উঠিল অভিনেতা কমলৰ লগতে বেহাৰবাৰী আউটপোষ্টৰ সকলো অভিনেতা অভিনেত্ৰীয়ে। এয়া যেন এক দুখ লগা দৃশ্য। সকলোকে হহুৱাই থকা ব্যক্তিজন গুচি গ'লগৈ। এতিয়াৰে পৰা মদাহী ছাৰক নেদেখে আৰু বেহাৰবাৰী আউটপোষ্টত। কমলৰ সৈতে একেলগে অনুষ্ঠান কৰাৰ কথা আছিল বসুধাৰ, কিন্তু সেয়া যেন সপোন হৈয়ে ৰ'ল। ৩ মে'ত ৰাণীত অনুষ্ঠান কৰাৰ কথা আছিল। একেলগে অনুষ্ঠানত লগ পোৱাৰ কথা আছিল বসুধাৰ। কিন্তু নিয়তিয়ে যেন আন কিবাহে লিখি থৈছিল অভিনেতা ফাইলৰ বসুমতাৰীৰ বাবে। অনুষ্ঠান কৰা নহ'ল। দুখৰ খবৰহে পঠালে বেহাৰবাৰীৰ আউটপোষ্টৰ বসুধাই। বসুধাক মনত পেলাই বেহাৰবাৰী আউটপোষ্টৰ কমলে কৈ গ'ল শ্বুটিঙৰ সেই বিশেষ মুহূৰ্তৰ কথা। শিকিছো আৰু শিকিব লগা আছিল আৰু আজি তেখেত আমাৰ মাজত নাই। আৰু বসুধা মানে বহুতখিনি ভাল মানুহ আছিল দেই। আৰু ক'বলৈ গ'লে ৰাতিপুৱা কল টাইম দেই নহয়, কল টাইমটো দিলে ৰাতিপুৱাই আহি পায়। বসুধা আহি একদম জাগাত থাকে, ছেটত বহি থাকে। তাৰপিছত মোক কয় কমল কল টাইমটো যদি দিছিয়ে ড্ৰেছটো পিন্ধ এক্টিংটো কৰি দে আৰু। তাৰপিছত বোলো হ'ব দে বসুধা। সদায় মুকুতা দা আৰু বসুধা আৰু মোৰ ফাৰ্ষ্ট চিন থাকে। আৰু আমি থাকিলে টেনশ্যনো নাই দেচোন। বসুধাই কয় মই ইমান গড়চুকৰ পৰা আহোঁ, তহঁতৰ এইখিনি আহি পাব সময় নাই। তাৰপিছত বোলো বসুধা হয় দেই। তাৰপিছত এনেকৈ ধুনীয়াকৈ কৰি আছোঁ। আৰু বিশেষ এটা কথা কওঁ, আজি এসপ্তাহ বিহুৰ আগত ফোন কৰিছিলোঁ বোলো বসুধা এটা প্ৰগ্ৰেম আছে আমাৰ ৰাণীত, কৰিব পাৰিব নেকি? অঁ পাৰিম যি প্ৰগ্ৰেম আহে তাতে ৰাখি থওক। এই মে'ৰ 3 তাৰিখে প্ৰগ্ৰেম আছে। বসুধাক মই কালি ফোন কৰিছিলোঁ বোলো, হোৱাটছএপত মানে মেছেজ এটা দিছিলোঁ। মেছেজটো দিওঁতে কৈছে ৰিপ্লাই নাই। তাৰপিছত মই বোলো ফোন এটা কৰি লওঁ বোলো। ফোনটো কৰিলোঁ। ফোনটো কৰাৰ লগে লগে বৌয়ে উঠালে। বৌয়ে ক'লে কমল বসুধাক এই ডাউনটাউনত ICUত থৈছোঁ। বোলো কি হ'ল? বোলো আগৰ বেমাৰটোৱে হৈছিল। সেইটো কাৰণে বহুত বেয়াও লাগি আছে, মানে কি ক'ম আৰু ভাষাই নাই বুজাব। আৰু তেখেত য'তে নাথাকক তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে।